এবাৰ ধুবুৰীত সাম্প্ৰদায়িক শক্তি উৎখাত হ'ব। আজমল সৰ্বকালৰ কাৰণে অসমৰ ৰাজনৈতিক ইতিহাসত একেবাৰে নাইকিয়া হৈ যাব, নিশ্চিন্ন হৈ যাব, এই কথা নিশ্চিত। ইতিমধ্যে সাম্প্ৰদায়িকতাৰ পৰিৱেশে অসমৰ সমাজ ভাঙিছে। এই ক্ষেত্ৰত বিজেপিৰ লগে লগে AIDFও সমানে কাম কাজ কৰি আছে আৰু AIDF বিজেপিৰ অক্সিজেন আছিলে। AIDFক লৈ অতদিনে বিজেপিয়ে চৰকাৰ কৰি আছিলে। গতিকে আমি এইবাৰ ৰাইজৰ যিটো ঢৌ দেখিছোঁ, যিটো জনগণৰ চুনামি, এই চুনামিত সাম্প্ৰদায়িক শক্তি AIDF আজমল নিশ্চিন্ন হোৱাটো 100% নিশ্চিত আৰু ৰকিবুল হুছেইন বিপুল অভিযান জয়লাভ কৰিব। মই ভাবা নাছিলো যে মানুহৰ মাজত ইমান উৎসাহ আছে, আমাৰ ইমান উদ্দীপনা আছে। বিধায়কগৰাকীয়ে মোক ক'লে যে ইয়াত আহিবই লাগে। অন্য আপোনাৰ সভা কাটি কৰি আমি ইয়ালৈ আহিম বুলি কোৱাৰ লগে লগে যি অজস্ৰজন লোক পাই যে মই ভাবিব পৰা নাছিলো। ৰাতিৰ ভিতৰতে মঞ্চ, ৰাতিৰ ভিতৰতে ৰভা, ৰাতিৰ ভিতৰতে হাজাৰ হাজাৰ লোক উপস্থিত হৈছে। এইটোৱে হ'ল মানুহৰ মৰম, এইটোৱে হ'ল মানুহৰ আশীৰ্বাদ, এইটোৱে হ'ল মানুহৰ দোৱা। আৰু এই উৎসাহ আৰু বাঢ়ি গৈছে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ ধুবুৰীলৈ নাহো বুলি কৈ আকৌ ইয়ালৈ আহিলে। তেওঁৰ মুখখন দেখাৰ লগে লগে মানুহে পুৰণি ঘৰ ভঙা কথাবিলাক মনত পৰিছে। তেওঁ অহাৰ লগে লগে তেওঁৰ মুখখন দেখাৰ লগে লগে মানুহে ভয় ভীতি আৰু বাঢ়িছে। এই ভয় ভীতি, ঘৰ ভঙা এই কথাবিলাক পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে এইবাৰ মাৰ বান্ধি থিয় হৈছে যে অহা 7 তাৰিখে বদৰুদ্দিন আজমল ডাঙৰীয়া AGPক সম্পূৰ্ণৰূপে পৰাস্ত কৰি সুখে শান্তিৰে নিজৰ ল'ৰা ছোৱালীলৈ থাকিবৰ কাৰণে ৰকিবুল হুছেইনৰ তেওঁলোকে সাংসদ কৰিব। এইবাৰ ধুবুৰীত সাম্প্ৰদায়িক শক্তি উৎখাত হ'ব। আজমল সৰ্বকালৰ কাৰণে অসমৰ ৰাজনৈতিক ইতিহাসত একেবাৰে নাইকিয়া হৈ যাব, নিশ্চিন্ন হৈ যাব, এই কথা নিশ্চিত। ইতিমধ্যে সাম্প্ৰদায়িকতাৰ পৰিৱেশে অসমৰ সমাজ ভাঙিছে। এই ক্ষেত্ৰত বিজেপিৰ লগে লগে AIDFও সমানে কাম কাজ কৰি আছে আৰু AIDF বিজেপিৰ অক্সিজেন আছিলে। AIDFক লৈ অতদিনে বিজেপিয়ে চৰকাৰ কৰি আছিলে। গতিকে আমি এইবাৰ ৰাইজৰ যিটো ঢৌ দেখিছোঁ, যিটো জনগণৰ চুনামি, এই চুনামিত সাম্প্ৰদায়িক শক্তি AIDF আজমল নিশ্চিন্ন হোৱাটো 100% নিশ্চিত আৰু ৰকিবুল হুছেইন বিপুল অভিযান জয়লাভ কৰিব। মই ভাবা নাছিলো যে মানুহৰ মাজত ইমান উৎসাহ আছে, আমাৰ ইমান উদ্দীপনা আছে। বিধায়কগৰাকীয়ে মোক ক'লে যে ইয়াত আহিবই লাগে। অন্য আপোনাৰ সভা কাটি কৰি আমি ইয়ালৈ আহিম বুলি কোৱাৰ লগে লগে যি অজস্ৰজন লোক পাই যে মই ভাবিব পৰা নাছিলো। ৰাতিৰ ভিতৰতে মঞ্চ, ৰাতিৰ ভিতৰতে ৰভা, ৰাতিৰ ভিতৰতে হাজাৰ হাজাৰ লোক উপস্থিত হৈছে। এইটোৱে হ'ল মানুহৰ মৰম, এইটোৱে হ'ল মানুহৰ আশীৰ্বাদ, এইটোৱে হ'ল মানুহৰ দোৱা। আৰু এই উৎসাহ আৰু বাঢ়ি গৈছে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আকৌ ধুবুৰীলৈ নাহো বুলি কৈ আকৌ ইয়ালৈ আহিলে। তেওঁৰ মুখখন দেখাৰ লগে লগে মানুহে পুৰণি ঘৰ ভঙা কথাবিলাক মনত পৰিছে। তেওঁ অহাৰ লগে লগে তেওঁৰ মুখখন দেখাৰ লগে লগে মানুহে ভয় ভীতি আৰু বাঢ়িছে। এই ভয় ভীতি, ঘৰ ভঙা এই কথাবিলাক পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে এইবাৰ মাৰ বান্ধি থিয় হৈছে যে অহা 7 তাৰিখে বদৰুদ্দিন আজমল ডাঙৰীয়া AGPক সম্পূৰ্ণৰূপে পৰাস্ত কৰি সুখে শান্তিৰে নিজৰ ল'ৰা ছোৱালীলৈ থাকিবৰ কাৰণে ৰকিবুল হুছেইনৰ তেওঁলোকে সাংসদ কৰিব।